ৰহাৰ ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠান ৰিজনেন্স বিদ্যাপীঠত বৰদিন অৰ্থাৎ খ্ৰীষ্টমাছৰ প্ৰাক উদযাপন অনুষ্ঠান অনুষ্ঠিত। নগাঁও জিলাৰ ৰহাৰ ব্যক্তিগত খণ্ডৰ এখন উন্নত শিক্ষা প্ৰতিষ্ঠান ৰিজনেন্স বিদ্যাপীঠত বৰদিন অৰ্থাৎ খ্ৰীষ্টমাছৰ প্ৰাক উদযাপন অনুষ্ঠিত হৈ যায়। বিদ্যাপীঠৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি হাজৰিকাই আগবঢ়োৱা অনুষ্ঠানত প্ৰথমে অসমীয়াৰ হিয়াৰ আমঠু সদ্য প্ৰয়াত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলিৰে আৰম্ভ হোৱা অনুষ্ঠানটিত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে ইজনে আনজনক শুভেচ্ছা জ্ঞাপন কৰে। সান্তা ক্লজে বিভিন্ন উপহাৰ প্ৰদানেৰে ছাত্ৰ ছাত্ৰীসকলৰ মন আনন্দিত কৰি তোলে। বিভিন্ন নৃত্য গীতেৰে ছাত্ৰ ছাত্ৰীসকলে অনুষ্ঠানটো মুখৰিত কৰি তোলে। এনে ৰঙীন অনুষ্ঠানৰ জৰিয়তে ৰিজনেন্স বিদ্যাপীঠৰ শিক্ষক শিক্ষাৰ্থী আৰু কৰ্তৃপক্ষই সমাজলৈ এক ধৰ্মীয় সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰে। ৰহৰ নবল টিভিৰ ৰিপৰ্ট জেএনকে নিউজ। চাওক, আমাৰ ৰিজনেন্স বিদ্যাপীঠত আমি প্ৰতি বছৰে বৰদিনটো পালন কৰি আহিছোঁ। অহাকালি 25 ডিচেম্বৰ তাৰিখে প্ৰকৃততে বৰদিন হয়, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে যিহেতু কাইলৈ দিনটো বন্ধ থাকে আমাৰ বিদ্যালয়, গতিকে আমি আগতীয়াকৈ আজিৰ দিনটোত অৰ্থাৎ প্ৰি চেলিব্ৰেশ্যন আমি আজি খ্ৰীষ্টমাছ কৰিছোঁ। গতিকে ছাত্ৰ ছাত্ৰী আৰু গোটেই শিক্ষকসকলে ইয়াত বৰদিনৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি বৰদিনটো খুব উলহ মালহেৰে পালন কৰে। আমাৰ আজিৰ বৰদিনৰ কাৰ্যসূচী হিচাপে ছাত্ৰ ছাত্ৰীসকলে ইজনে সিজনক শুভেচ্ছা প্ৰদান কৰে। তাৰোপৰি আমাৰ সান্তা ক্লজে ছাত্ৰ ছাত্ৰী আৰু ইয়াত উপস্থিত থকা ব্যক্তিসকলক বৰদিনৰ উপহাৰ প্ৰদান কৰে। বিভিন্ন নৃত্য গীততো ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে আৰু এনেদৰে আমাৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে বৰদিন পালন কৰি আমাৰ যিটো যদিও প্ৰকৃততে খ্ৰীষ্টান ধৰ্মসকলৰ উৎসৱ, তথাপি আমি যিসকল খ্ৰীষ্টান ধৰ্মৰ বাহিৰৰ যিসকল ব্যক্তি আছোঁ বা ইয়াত ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকে বৰদিন পালন কৰি সমাজলৈ এক ঐক্যৰ বাৰ্তা দিবলৈ চেষ্টা কৰে। আজিৰ যিটো অনুষ্ঠান বৰদিনৰ, যিটো আমি প্ৰি চেলিব্ৰেশ্যন কৰিছোঁ, সেই অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত আমি আমাৰ অলপ দিনৰ আগতে যি আমাৰ হিয়াৰ আমঠু আমাৰ সংগীতজ্ঞ শ্ৰীযুত জুবিন গাৰ্গদেৱক আমি হেৰুৱাইছোঁ। তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই আমি এগছি বন্তি প্ৰজ্বলনে আমাৰ অনুষ্ঠানটি আৰম্ভ কৰোঁ।